যিসকল ষ্টুডেণ্টে এইবাৰ মেট্ৰিক পৰীক্ষা পাছ কৰিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো হয় আশা কৰোঁ যিসকল ষ্টুডেণ্টে এই ভিডিঅ'টো চাই আছে সকলোৰে এক্সাম ভাল হৈছে চ' আমাৰ প্ৰশ্নটো হ'ল এতিয়া তেওঁলোকে কি কৰা উচিত অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ তেওঁলোকৰ ভালে ক্লিয়াৰ হ'ল এতিয়া তেওঁলোকে নেক্সট কি কৰা উচিত সেই বিষয়ে ভিডিঅ'ত কথা পাতিম চ' আমি সকলোৱে জানো বহুত ষ্টুডেণ্টে 11 ক্লাছত নাম লগাব কিন্তু যেতিয়া তেওঁলোকে 11 ক্লাছত নাম লগাব যায় তেতিয়া তেওঁলোকৰ মনত কনফিউজন থাকে তেওঁলোকৰ মনত কুৱেশ্যন থাকে যে তেওঁলোকে কোনটো ষ্ট্ৰীম সিলেক্ট কৰিব তেওঁলোকে আৰ্টছ সিলেক্ট কৰিব নে সায়েন্স নে কমাৰ্চ কোনটো ষ্ট্ৰীম তেওঁলোকে সিলেক্ট কৰিব হেতুক লৈ তেওঁলোকৰ মনত বহুত কনফিউজন থাকে সো আমি সেই বিষয়ে ইয়াতে ভালকৈ কথা পাতিম সো দেৰি নকৰি আমি ভিডিঅ'টো আগবাঢ়ো আৰু যিসকল নতুন তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব যিকোনো এটা ষ্ট্ৰীম সিলেক্ট কৰাৰ আগত তেওঁলোকে গুৰুত্ব দিয়া উচিত যে তেওঁলোকৰ কিবা এইম আছে নেকি যদি তেওঁলোকৰ কিবা এইম অলৰেডি আছে তেন্তে সেই এইমৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে ষ্ট্ৰীম যিকোনো এটা ষ্ট্ৰীম সিলেক্ট কৰা উচিত যদি তেওঁলোকৰ ডক্টৰ হোৱাৰ ইচ্ছা আছে বা এভিয়েশ্যন লাইনত যোৱাৰ ইচ্ছা আছে বা টিচাৰ হোৱাৰ ইচ্ছা আছে তো হেনুকুৱা এইমৰ ওপৰত নিৰ্ভৰ কৰিহে যিকোনো এটা ষ্ট্ৰীম সিলেক্ট কৰা উচিত সো আমি দেখা পাওঁ যে বহুতৰ কি হয় কিছুমান মেথছৰ প্ৰতি ভয় থাকে আৰু সায়েন্সৰ টপিকৰ ওপৰত তেওঁলোকৰ ইমান আগ্ৰহ নাথাকে যাৰ কাৰণে তেওঁলোকে আৰ্টছত আমি বিশেষকৈ আৰ্টছ বা কমাৰ্চত যোৱা আমি দেখা পাওঁ সায়েন্স তেওঁলোকে নলয় ভয়তে মেথছৰ প্ৰতি ভয় বা তেওঁলোকৰ আগ্ৰহ নাই সেইকাৰণে তেওঁলোকে সায়েন্সক নলয় আৰ্টছ বা কমাৰ্চত আমি যোৱা দেখা পাওঁ কিন্তু তেনেকুৱা কৰাটো অনুচিত সেইটো এটা নিগেটিভ পইণ্ট হয় সো কাৰণ তোমালোকে যিকোনো এটা ষ্ট্ৰীম সিলেক্ট কৰাৰ আগত নিজৰ কিবা এইম আছে নেকি সেইটোৰ ওপৰত লক্ষ্য ৰাখি এটা ষ্ট্ৰীম সিলেক্ট কৰা উচিত আৰু যদি তোমালোকৰ অলৰেডি কাৰোবাৰ যদি এইম এতিয়ালৈ ডিচাইড হোৱা নাই এইম নাই তেনেহ'লে তেওঁলোকে কি কৰা উচিত কি ষ্ট্ৰীম লোৱা উচিত সেই বিষয়েও কথা পাতিম সো তোমালোকে আৰ্টছত যাবা নে কমাৰ্চত যাবা নে তোমালোকে সায়েন্স ষ্ট্ৰীম ল'বা সেইটো ডিচাইড কৰাৰ আগতে এই তিনিটা ষ্ট্ৰীমত আৰ্টছ সায়েন্স কমাৰ্চৰ পৰা পঢ়িলে ফিউচাৰত কি পথ মুকলি থাকিব কি স্কোপ এই তিনিটা ষ্ট্ৰীমত আছে সেই বিষয়ে আমি চাম সো দেৰি নকৰি চাওঁ আহা সো স্পেচিয়েলি কোনোবাই যদি আৰ্টছ লৈ পঢ়িব বিচাৰে তেনে ক্ষেত্ৰত তেওঁলোকে 12ৰ পাছত BA কৰিব পাৰে তাৰ পাছত MA কৰিব পাৰে তেওঁলোকে টিচাৰৰ বাবে টিচাৰ হ'ব পাৰে তেওঁলোকে টিচাৰৰ বাবে তেওঁলোকে পঢ়িব পাৰে BA হওক বা DLED হওক এইবোৰ তেওঁলোকে কৰিব পাৰে তাৰ পিছত যদি আমি চাওঁ নেক্সট যিসকলে কমাৰ্চ লৈ পঢ়িব বিচাৰে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে একাউণ্টেণ্ট হওক বা BCom কৰিব পাৰে আগলৈ গৈ তাৰপিছত একাউণ্টেঞ্চি টেক্সেশ্যন BBA এইবোৰ আপোনালোকে স্কুলত দেখা পাই আছা CA এইবোৰৰ বাবে তেওঁলোকে তৈয়াৰী কৰিব পাৰে তেওঁলোকে বেংকিং ৰিলেটেড সেক্টৰত যাব পাৰে বিজনেছ ৰিলেটেড সেক্টৰত তেওঁলোকে সুবিধা হ'ব যদি কমাৰ্চ লৈ তেওঁলোকে আগবাঢ়ে আৰু কোনোবাই ষ্টুডেণ্টে যদি ডক্টৰ লাইনত যাব বিচাৰে মেডিকেল লাইনত যাব বিচাৰে যদি MBBS কৰিব বিচাৰে ডেণ্টিষ্ট লাইনত যাব বিচাৰে B.Pharm হওক BSc নাৰ্ছিং হওক তেনেকুৱা ধৰণৰ যদি মেডিকেল ডক্টৰ লাইনত যদি তেওঁলোকে যাব বিচাৰে তেন্তে তেওঁলোকে সায়েন্স লোৱাটো দৰকাৰী হয় খুব আৰু যদি তেওঁলোকে পাইলট হ'ব বিচাৰে নাইবা এভিয়েশ্যন সেক্টৰত যদি তেওঁলোকে যাব বিচাৰে তেনে ক্ষেত্ৰতো তেওঁলোকে সায়েন্স ষ্ট্ৰীম লোৱাটো খুবেই দৰকাৰী আৰু তাৰ পাছত তেওঁলোকে যদি এষ্ট্ৰনট বা সাইন্টিষ্ট এনেকুৱা ধৰণৰ ফিল্ডত যাব বিচাৰে তেনে ক্ষেত্ৰতো সায়েন্স বহুত দৰকাৰী হয় সায়েন্স ষ্ট্ৰীমটো লোৱাটো আৰু যদি তেওঁলোকে মাৰ্চেণ্ট নেভি তেনেকুৱা ধৰণৰ লাইনত যাব বিচাৰে তেনে ক্ষেত্ৰতো সায়েন্স বহুত দৰকাৰী হয় সায়েন্স ষ্ট্ৰীম লোৱাটো আৰু যদি কোনোবাই BSc এগ্ৰিকালচাৰ লাইনত যাব বিচাৰে তেনে ক্ষেত্ৰতো তেওঁলোকৰ বাবে সায়েন্স ষ্ট্ৰীমটো দৰকাৰী হয় সায়েন্স ষ্ট্ৰীমটো দৰকাৰী হয় এনে ক্ষেত্ৰতো আৰু কোনোবাই যদি BArchitect লাইনত যাব বিচাৰে টেকনিক্যাল লাইনত যাব বিচাৰে সফটওয়্যাৰ ইঞ্জিনিয়াৰিং এনেকুৱা লাইনত যাব বিচাৰে তেনে ক্ষেত্ৰতো তেওঁলোকৰ সায়েন্স ষ্ট্ৰীমটো দৰকাৰী হয় সায়েন্স ষ্ট্ৰীমে তেওঁলোকক বহুত সহায় কৰিব তেনে ক্ষেত্ৰত সো মনত ৰখা উচিত সায়েন্স ষ্ট্ৰীমটো এনেকুৱা ক্ষেত্ৰত দৰকাৰী হয় আৰু তাৰ পাছত কোনোবা যদি BSc কৰিব বিচাৰে তেনে ক্ষেত্ৰতো কৰিব পাৰে আৰু যদি কোনোবা টিচিঙো কৰিব বিচাৰে তেনে ক্ষেত্ৰতো তেওঁলোকে সায়েন্স ষ্ট্ৰীম লৈও টিচিঙত যাব পাৰে সো আমি চালোঁ থুলমূলকৈ কোনটো ষ্ট্ৰীমৰ পৰা গ'লে কেনেকুৱা ধৰণৰ সুবিধা বা পদক্ষেপ বা স্কোপ আমি আগলৈকে পাওঁ সো এতিয়া আমি কথা পাতিম এনেকুৱা কিছুমান কোৰ্চ বা ডিগ্ৰীৰ কথা যিবোৰ যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টে কৰিব পাৰে আৰ্টছ হওক বা কমাৰ্চ হওক বা সায়েন্স হওক যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টে কৰিব পাৰে তেনেকুৱা ধৰণৰ কোৰ্চৰ বিষয়ে আমি নেক্সট আমি চাম আৰু সেইকেইটা হৈছে যদি কোনোবাই গভট এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰিব বিচাৰে যেনেকৈ APSC হওক UPSC হওক SSC হওক ৰেলৱে হওক নাইবা আসাম পুলিচৰ ক্ষেত্ৰত হওক তেনেকুৱা ধৰণৰ যদি গভট এক্সামৰ বাবে তৈয়াৰী কৰিব বিচাৰে তেনে ক্ষেত্ৰত যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টে কৰিব পাৰে কথা নাই তাৰ পাছত যদি কোনোবা টিচিং কৰিব বিচাৰে
কোনোবাই যদি BEd কৰিব বিচাৰে DLEd কৰিব বিচাৰে তেনে ক্ষেত্ৰতো যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টে কৰিব পাৰে চ' তেওঁলোকৰ ছাবজেক্ট ৱাইজ কোনটো ছাবজেক্টৰ টিচাৰ তেওঁলোকে হ'ব বিচাৰে সেইটো ক্ষেত্ৰত তেওঁলোকে চিলেক্ট কৰিলে হ'ল বাকী ক্ষেত্ৰত টিচাৰ যিকোনো ষ্টুডেণ্টে কৰিব পাৰে তাৰপাছত জাৰ্নেলিজিম কোনোবাই যদি মাছ কমিউনিকেশ্যন কৰিব বিচাৰে তেনে ক্ষেত্ৰত যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টে জাৰ্নেলিজিম কৰিব পাৰে তাৰপাছত কোনোবাই যদি হোটেল মেনেজমেণ্ট কৰিব বিচাৰে তেনে ক্ষেত্ৰতো হোটেল মেনেজমেণ্টটো তেওঁলোকে কৰিব পাৰে যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টে আৰু কোনোবাই যদি ডিজাইনিং বা ফেশ্বনিং এনেকুৱা লাইনত যাব বিচাৰে তেওঁলোকেও যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টে পাৰে আৰু যদি কোনোবাই ভিডিঅ' বা ফটো বা গ্ৰাফিক ডিজাইনাৰ হ'ব বিচাৰে তেনে ক্ষেত্ৰতো যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টে পাৰে আৰু যদি কোনোবাই ITI কৰিব বিচাৰে তেনে ক্ষেত্ৰতো যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টে কৰিব পাৰে কিন্তু ছায়েন্স ষ্ট্ৰীম হ'লে বেছি ভাল কিন্তু ITI যিকোনো ষ্টুডেণ্টে কৰিব পাৰে যেনেকৈ ষ্টেনোগ্ৰাফি হওক তেনেকুৱা ধৰণৰ কৰ্চবোৰ তেওঁলোকে কৰিব পাৰে ইলেক্ট্ৰিচিয়ান হওক বা তেনেকুৱা ধৰণৰ বহুত আছে কৰ্চ যিবোৰ তেওঁলোকে যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টে কৰিব পাৰে আৰু আমি বৰ্তমান দেখা পাওঁ BCA যিটো কম্পিউটাৰ ৰিলেটেড হয় বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন এইটো যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টে কৰিব পাৰে কিন্তু ইয়াতে কিছুমান ঠাইত মেথছ ৰিকুৱাৰমেণ্ট থাকে চ' মেথছ কম্পালচৰি লাগে তেওঁলোকক মেথছ ছাবজেক্টটো থাকিব লাগে তেতিয়াহে তেওঁলোকে BCA কৰিব পাৰে নাইবা কিছুমানৰ আমি দেখা পাওঁ যে মেথছ নহ'লেও তেওঁলোকে BCAটো যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টে ল'ব পাৰে বিশেষকৈ আৰ্টছৰ ষ্টুডেণ্টেও BCA কৰ্চটো ল'ব পাৰে 12ৰ পাছত চ' এনেকুৱা ধৰণৰ কৰ্চবোৰ আছে এতিয়া তোমালোকে কোনটো লাইনত তোমালোকে যাব মন আছে সেইটো হিচাপে তোমালোকে ডিচাইড কৰিলে হ'ল তোমালোকৰ ষ্ট্ৰীম যদি তোমালোকে বিশেষকৈ মেডিকেল ডক্টৰ ডেণ্টিষ্ট এনেকুৱা মেডিকেল লাইনত যাব বিচাৰে তেনে ক্ষেত্ৰত ছায়েন্স ষ্ট্ৰীমটো বহুত দৰকাৰী হয় যদি মাৰ্চেণ্ট নেভি মাৰ্চেণ্ট হওক নাইবা এষ্ট্ৰনেট হওক বা চাইণ্টিষ্ট এনেকুৱা লাইনত যদি যাব বিচাৰে তেনে ক্ষেত্ৰত ছায়েন্সটো বহুত দৰকাৰী হয় আৰু যদি টিচিং যাব বিচাৰে টিচিং কৰিব বিচাৰে তেনে ক্ষেত্ৰত যিকোনো ষ্ট্ৰীমৰ পৰা তেওঁলোকে টিচাৰ হ'ব পাৰে জাষ্ট যিবোৰ কৰ্চ আছে সেইবোৰ কমপ্লিট কৰিলে হ'ল ঠিক তেনেকৈ যিবোৰ হোটেল মেনেজমেণ্ট হওক BCA হওক বা গ্ৰাফিক ডিজাইনাৰ হওক এনেকুৱা ধৰণৰ বা জাৰ্নেলিজিম হওক এনেকুৱা ধৰণৰ কৰ্চ যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্ট কৰিব পাৰে আৰু যদি কোনোবাই বেংকিং ছেক্টৰত যাব বিচাৰে বা বিজনেছ ছেক্টৰত যাব বিচাৰে তেনে ক্ষেত্ৰত তেওঁলোকে কমাৰ্চ ল'লে খুব সুবিধা হয় আগলৈ চ' আটাইবোৰ ষ্ট্ৰীমে একে হয় কোনোবা টান বা ইজি তেনেকুৱা কথা নাই সকলোবোৰতো মেহনত লাগে ভালকৈ পঢ়িব লাগিব ছায়েন্স হওক বা কমাৰ্চ হওক সকলো একে হয় চ' হয়তো মেথছৰ ক্ষেত্ৰত অলপমান গুৰুত্ব দিব লাগিব যদি তোমালোকৰ মেথছ ভাল নহয় তেনে ক্ষেত্ৰত কিন্তু সকলোবোৰ ছাবজেক্ট একে সমান হয় সকলোতে মেহনত সমানে দিব লাগিব চ' তোমালোকে মেথছৰ প্ৰতি ভয় বা ছায়েন্সৰ প্ৰতি ভয় কৰি পেলাই যদি ছায়েন্স ল'ব ইচ্ছা আছে তথাপি যদি তোমালোকে ছায়েন্সৰ বা মেথছৰ প্ৰতি ভয় কৰি পেলাই বেলেগ ষ্ট্ৰীমলৈ আহা তেনে ক্ষেত্ৰত এইটো বেয়া কথা হয় নিগেটিভ পইণ্ট হয় চ' তোমালোকে সেইটো কৰিব নালাগে চ' কি হ'ব ইচ্ছা আছে সেইটোৰ ওপৰত গুৰুত্ব দি পেলাই যিকোনো এটা ষ্ট্ৰীম ল'লে হয় চ' ভিডিঅ'টো এইখিনিয়ে এটা সৰু ভিডিঅ'ত থুলমূলকৈ এটা আইডিয়া দিছোঁ তোমালোকে এই বিষয়ে নেটতো চাৰ্চ কৰিব পৰা ভালকৈ চ' এইখিনি আছিল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ